কাৰ্বন আৰু তাৰ যৌগ এই পাঠটোৰ পৰা যোৱা কেইবছৰমানৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা প্ৰশ্ন কেইটামান বাছি লৈছোঁ। প্ৰথমতে তিনিটা প্ৰশ্ন লৈছোঁ। প্ৰতিস্থাপন বিক্ৰিয়া কি এটা উদাহৰণ দিয়া। এইটো আহিছে 2017 চনত। 2 নম্বৰ এটা উদাহৰণেৰে সৈতে প্ৰতিস্থাপন বিক্ৰিয়া ব্যাখ্যা কৰা। একেটা প্ৰশ্নই অলপ বেলেগ ধৰণে দিছে, একেটাই উত্তৰ হ'ব। সেইটো আহিছে 2018 চনত। এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত দিয়া। এইটো আহিছিল 2017 চনত। তাৰমানে প্ৰতিস্থাপন বিক্ৰিয়াৰ ওপৰত প্ৰশ্ন কণ্টিনিউ 3টা বছৰ আহিছে, 2016, 2017, 2018। গতিকে এইটো 2022ত আহিবও পাৰে। প্ৰতিস্থাপন বিক্ৰিয়া কি? প্ৰথমতে আমি এইটো উত্তৰটো কৰিম, তাৰপিছতে এটা উদাহৰণ দিম। প্ৰতিস্থাপন বিক্ৰিয়া কি বুলি ক'লে আমি ক'ব পাৰিম কোনো হাইড্ৰকাৰ্বনৰ, মই উত্তৰটো লিখি দিছোঁ বাৰু, প্ৰতিস্থাপন বিক্ৰিয়া কি উত্তৰটো লিখি দিছোঁ। কোনো হাইড্ৰকাৰ্বনৰ হাইড্ৰজেন পৰমাণুক অন্য মৌলৰ পৰমাণু বা পৰমাণু গোটে প্ৰতিস্থাপিত কৰি নতুন যৌগ গঠন কৰাকে প্ৰতিস্থাপন বিক্ৰিয়া বোলে। প্ৰতিস্থাপন বিক্ৰিয়াৰ সংজ্ঞা দিলোঁ, কাক বোলে হৈ গ'ল। এতিয়া এটা উদাহৰণ দিব লাগে। আমি এটা উদাহৰণ এইটো ল'ব পাৰোঁ, মিথেন CH4, মিথেনৰ হাইড্ৰজেন 4টাক ক্লৰিন গেছে, ক্লৰিনৰ লগত যেতিয়া বিক্ৰিয়া কৰিব দিয়া হয় তেতিয়া ক্লৰিনে মিথেনৰ হাইড্ৰজেন 4টাক এটা এটাকৈ প্ৰতিস্থাপিত কৰি শেষত কাৰ্বন টেট্ৰাক্লৰাইড গঠন কৰে। আমি উদাহৰণটো এইটো দিম। উদাহৰণ মিথেনৰ 4টা হাইড্ৰজেন পৰমাণুক ক্লৰিন পৰমাণুৱে এটা এটাকৈ প্ৰতিস্থাপিত কৰি কাৰ্বন টেট্ৰাক্লৰাইড
গঠন কৰে। আমি তলত সমীকৰণ দেখুৱাই দিম। মিথেন ক্লৰিনৰ লগত বিক্ৰিয়া কৰিছে। মিথেনৰ 4টা হাইড্ৰজেনৰ পৰা এটা হাইড্ৰজেন কমি পেলাই CH3 হৈ যাব। 4টা আছিলে হাইড্ৰজেন, এটা কমি পেলাই CH3 হৈ গ'ল। তেতিয়া ক্লৰিনৰ পৰা এটা পৰমাণু তাত গুচি আহিব। তাৰমানে হাইড্ৰজেন 4টা আছিল, এটা হাইড্ৰজেনক প্ৰতিস্থাপিত কৰি ক্লৰিন পৰমাণুটো লগ লাগি গ'ল। ইয়াৰ পৰা যে হাইড্ৰজেনটো প্ৰতিস্থাপিত কৰিলে সেইটো হাইড্ৰজেন ছেপাৰেট এইটো। আৰু ক্লৰিন 2টা আছিলে পৰমাণু, এটা ইয়াত আহিল আৰু এটা ইয়াত আহিল, এইটো গঠিত হ'ল। নেক্সট আকৌ কি হ'ব ইয়াৰ পিছৰ পৰ্যায়ত, এইটো যিটো গঠন হ'ল মিথাইল ক্লৰাইড, ইয়াৰ লগত CH3Cl, ইয়াৰ লগত এই ক্লৰিনে আকৌ বিক্ৰিয়া কৰিব। ই বিক্ৰিয়া কৰি পেলাই CH3 আছিলে, হাইড্ৰজেন 3টা আছিল, এবাৰ হাইড্ৰজেন আৰু এটা কমাই দিব, CH2 কৰি পেলাব। তেতিয়া লগে লগে হাইড্ৰজেন, প্ৰথমতে মিথেনত 4টা হাইড্ৰজেন আছিলে, এইটো ষ্টেপত কি হ'ল মিথেনৰ 4টা হাইড্ৰজেনৰ পৰা দুটা হাইড্ৰজেন আঁতৰালে, গতিকে 2টা ক্লৰিন পৰমাণু আহি যাব ইয়াত। হাইড্ৰজেন 2টা কমিল, গতিকে ক্লৰিন 2টা পৰমাণু আহিব। তাৰপিছত এফালে HCl থাকিলে। ঠিক তেনেকৈ নেক্সট ষ্টেপত ইয়াৰ লগত আকৌ বিক্ৰিয়া কৰিব, CH2Cl2 প্লাছ Cl2। ই বিক্ৰিয়া কৰি এবাৰ 2টা হাইড্ৰজেন আছিলে আৰু এটা হাইড্ৰজেন কমি যাব, CH হৈ যাব, ক্লৰিন 3 হৈ যাব। তাৰমানে কি হ'ল মিথেনত 4টা হাইড্ৰজেন আছিল প্ৰথমে, এই ষ্টেপটোত কি হ'ল 3টা হাইড্ৰজেনক প্ৰতিস্থাপিত কৰি 3টা ক্লৰিন পৰমাণু লগ লাগি গ'ল, ক্লৰিন 3টা, এইফালে থাকি যাব HCl। একে শেষত কি হ'ব ইয়াৰ লগত আকৌ বিক্ৰিয়া কৰিব, CH প্লাছ Cl2। এই হাইড্ৰজেনটো একেবাৰে নাইকিয়া কৰি পেলাব এবাৰ। এই হাইড্ৰজেনটোকো প্ৰতিস্থাপিত কৰি হাইড্ৰজেন নাইকিয়া কৰি পেলালে ইয়াত, গোটেইকেইটা ক্লৰিন পৰমাণু হৈ গ'ল, যোগ HCl। এইটো হ'ল কাৰ্বন টেট্ৰা ক্লৰাইড, এইটো কাৰ্বন টেট্ৰা ক্লৰাইড গঠন কৰে। গতিকে এইটো এটা ভাল উদাহৰণ। গোটেই 3টা প্ৰশ্নৰ কাৰণে এইটো উত্তৰেই হৈ যাব। আমি প্ৰথমতে প্ৰতিস্থাপন বিক্ৰিয়া কি লিখিলোঁ, এটা উদাহৰণ দিয়া, এইটো উদাহৰণ দিলোঁ। 2 নম্বৰত আছে এটা উদাহৰণৰ সৈতে প্ৰতিস্থাপন বিক্ৰিয়া ব্যাখ্যা কৰা, এই গোটেইটো লিখিলেই হৈ গ'ল ব্যাখ্যা। 3 নম্বৰত আছে এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত দিয়া, গতিকে ৰাসায়নিক সমীকৰণটো এইটো উদাহৰণটো লিখি দিলেই হ'ল। তাত সংজ্ঞাটো নিলিখিলেও হ'ব, কাৰণ ইয়াত অকল উদাহৰণহে দিবলৈ দিছে। এইটো উত্তৰ আমাৰ হৈ গ'ল। এতিয়া ইয়াৰ পিছত আমি আকৌ বেলেগ প্ৰশ্ন ল'ম। এবাৰ আমি বেলেগ প্ৰশ্ন ল'ম। এবাৰ আমি লৈছোঁ যোগাত্মক বিক্ৰিয়া দেখুওৱা 2টা হাইড্ৰকাৰ্বনৰ নাম লিখা। এইটো আহিছে 2019 চনত। যোগাত্মক বিক্ৰিয়া দেখুওৱা, যোগাত্মক বিক্ৰিয়া দেখুওৱা, যোগাত্মক বিক্ৰিয়া দেখুওৱা 2টা হাইড্ৰকাৰ্বনৰ নাম লিখা। হাইড্ৰকাৰ্বনৰ নাম লিখা। এইটো আহিছে 2019 চন। 2019 চনত আহিছে। এইটো যোগাত্মক বিক্ৰিয়া দেখুওৱা 2টা হাইড্ৰকাৰ্বনৰ নাম লিখা। আমি এটা কথা মনত ৰাখিব লাগিব, যোগাত্মক বিক্ৰিয়া কোনবোৰ হাইড্ৰকাৰ্বনে দেখুৱায়। সংপৃক্ত হাইড্ৰকাৰ্বন আছে, অসংপৃক্ত হাইড্ৰকাৰ্বন আছে। সংপৃক্ত হাইড্ৰকাৰ্বনবিলাক আমি এলকেন বুলিও কওঁ। ঠিক তেনেকৈ অসংপৃক্ত হাইড্ৰকাৰ্বনবিলাকত এলকিন আৰু এলকাইন আছে। গতিকে আমি এই উত্তৰটো কৰিবলৈ যাওঁতে এটা কথাই মনত ৰাখিব লাগিব, সদায় অসংপৃক্ত হাইড্ৰকাৰ্বন যিবিলাক এলকিন আৰু এলকাইন, সেইবিলাকেহে যোগাত্মক বিক্ৰিয়া দেখুৱায়। কাৰণ অসংপৃক্ত হাইড্ৰকাৰ্বনবিলাকত হাইড্ৰজেনৰ সংখ্যাটো কম থাকে, গতিকে সিহঁতে আৰু
অন্য হাইড্ৰোজেন যোগ কৰি ল'ব পাৰে, গতিকে যোগাত্মক বিক্ৰিয়া দেখুৱাব পাৰে। কিন্তু সংপৃক্ত হাইড্ৰ'কাৰ্বন যিবিলাক এলকেন, তাত হাইড্ৰোজেন সম্পূৰ্ণ পূৰা হৈ থাকে, গতিকে সিহঁতে আৰু অতিৰিক্ত হাইড্ৰোজেন ল'বলৈ জেগা নাথাকে আৰু নোৱাৰে ল'ব। গতিকে সংপৃক্ত হাইড্ৰ'কাৰ্বন বা এলকেনবিলাকে কেতিয়াও যোগাত্মক বিক্ৰিয়া নেদেখুৱায়। গতিকে ইয়াৰ উত্তৰটোত আমি অসংপৃক্ত হাইড্ৰ'কাৰ্বন বা এলকিন বা এলকাইনৰ উদাহৰণ দি দিলেই হ'ল। যেনেকৈ এলকিন, আমি এলকিনৰ যদি উদাহৰণ দিব বিচাৰোঁ, ইথিন, প্ৰপিন এনেকুৱাবিলাক হ'ব। ইথিন, প্ৰপিন এনেকুৱাবিলাক, বিউটিন এনেকুৱা হ'ব। যদি আমি এলকাইনৰ উদাহৰণ দিব বিচাৰোঁ, এলকাইনৰ উদাহৰণ দিলে হ'ব ইথাইন, প্ৰপাইন এনেকুৱাবিলাক হ'ব, বিউটাইন এইবিলাক। ইয়াত আমি এইটো বিউটিন লিখিব পাৰোঁ, তেনেকুৱা। কিন্তু সংপৃক্ত হাইড্ৰ'কাৰ্বন হোৱাহেঁতেন নামবিলাক কেনেকুৱা হ'লহেঁতেন, ইথেন, প্ৰপেন, বিউটেন এনেকুৱা হ'লহেঁতেন এলকেন হোৱা হ'লে। এতিয়া আমি এলকিন, এইকেইটা হ'ল এলকিন, এইকেইটা হ'ল এলকাইন। গতিকে ইয়াৰ পৰা আমি যিকোনো দুটা উদাহৰণ দি দিলেই হ'ল। আমি উদাহৰণ এনেকুৱা বিভিন্ন উদাহৰণ দিব পাৰোঁ। ঠিক আছে, আমি ইয়াৰ পিছত আকৌ বেলেগ এটা প্ৰশ্ন ল'ম এতিয়া। এইবাৰ আমি লৈছোঁ কাৰ্বনৰ সংপৃক্ত যৌগবোৰ কি? এই 2021 চনত আহিছে লাষ্ট। কাৰ্বনৰ সংপৃক্ত যৌগবোৰ, কাৰ্বনৰ সংপৃক্ত যৌগবোৰ কি? এইটো আহিছে 1 নম্বৰ প্ৰশ্ন। এইটো কাৰ্বনৰ সংপৃক্ত যৌগবোৰ কি বুলি ক'লে, মই অলপ আগত যে কৈছিলোঁ এলকেনবোৰ সংপৃক্ত হাইড্ৰ'কাৰ্বন বুলি কৈছিলোঁ, সংপৃক্ত হাইড্ৰ'কাৰ্বন বা এলকেন, সেইবিলাককে আমি সংপৃক্ত কাৰ্বনৰ সংপৃক্ত যৌগ বুলি কওঁ। এইটো আমি উত্তৰটো এনেকৈ লিখিব পাৰিম, কাৰ্বন পৰমাণুৰ লগত একবান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰ, অৰ্থাৎ এলকেন। এলকেনবোৰেই হৈছে কাৰ্বনৰ সংপৃক্ত যৌগ। সংপৃক্ত যৌগ, ইয়াৰ উত্তৰ এইটোৱেই, কাৰ্বন পৰমাণুৰ লগত একবান্ধনীৰে সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰ, অৰ্থাৎ এলকেনবোৰেই হৈছে কাৰ্বনৰ সংপৃক্ত যৌগ। ইয়াৰ পিছত আমি আকৌ বেলেগ এটা প্ৰশ্ন ল'ম। ইয়াত আছে 2016 চনত অহা প্ৰশ্ন এটা, আমি এবাৰ এইটো ল'ম। 2016 চনত আহিছে, কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি
আমাৰ চাৰিওফালে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ অজস্ৰ কাৰ্বন যৌগ পাওঁ এইটো খুব কমন কুৱেশ্যন কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ তাৰমানে আমাৰ পৃথিৱীত কাৰ্বনৰ যৌগৰ সংখ্যাই সকলোতকৈ বেছি অন্য যিমানবোৰ মৌল আছে কাৰ্বনৰ বাহিৰে গোটেই মৌলবিলাকে যিমানবোৰ যৌগ গঠন কৰিব পাৰিছে তাতকৈ বেছি যৌগ অকলেই গঠন কৰিব পাৰিছে কাৰ্বনে গতিকে আমাৰ পৃথিৱীত আমাৰ এই বিশ্বত কাৰ্বনৰ যৌগৰ সংখ্যাই সকলোতকৈ বেছি এতিয়া কোন দুটা ধৰ্মৰ বাবে ইয়াৰ যৌগৰ এই কাৰ্বন যৌগৰ সংখ্যা আটাইতকৈ বেছি হয় সেই দুটা আমাক লিখিবলৈ দিছে কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ সেইটো এটা ধৰ্ম হৈছে কেটিনেশ্যন ধৰ্ম কেটিনেশ্যন ধৰ্ম আৰু 2 নম্বৰতে হৈছে চতুৰ সহযোজ্যতা ধৰ্ম এতিয়া আমি ধৰ্ম দুটা এনেকৈ লিখি থোৱাৰ সলনি আমি এটা বাক্য যদি ইয়াত লিখি দিওঁ তেতিয়া বেছি ভাল হয় কেটিনেশ্যন ধৰ্ম মানেনো কি সেইটো আমি ইয়াত লিখি দিব লাগে ঠিক তেনেকৈ চতুৰ সহযোজ্যতা ধৰ্ম মানে কি সেইটো আমি ইয়াত লিখি দিব লাগে কেটিনেশ্যন ধৰ্মটো হৈছে এইটোৱেই কাৰ্বনে কাৰ্বন পৰমাণুৰ লগতে লগ লাগি দীঘল বা চক্ৰীয় বা শাখা শৃংখল গঠন কৰিব পাৰে সেই ধৰ্মটোক আমি কেটিনেশ্যন ধৰ্ম বুলি কওঁ কাৰ্বন পৰমাণুৱে কাৰ্বন পৰমাণুৰ লগ লাগি পোনশৃংখল শাখা শৃংখল বা চক্ৰীয় শৃংখল গঠন কৰিব পাৰে এইটোৱে হৈছে কেটিনেশ্যন ধৰ্ম ঠিক তেনেকৈ চতুৰ সহযোজ্যতা ধৰ্মটো হৈছে কি কাৰ্বনৰ যোজ্যতা 4 কাৰ্বনৰ যোজ্যতা 4 হোৱা বাবে সহযোজী বান্ধনীৰে অন্য মৌলৰ লগত অসংখ্য যৌগ গঠন কৰিব পাৰে এই দুটা ধৰ্ম ইয়াৰ পিছতে আমি আৰু এটা প্ৰশ্ন ল'ম এইটো আহিছিলে 2016 চনত এইটো 2016 চনত অহা প্ৰশ্ন ইয়াৰ পিছত আমি ল'ম 2021 চনত অহা প্ৰশ্ন এটা উদাহৰণৰে সৈতে কাৰ্যকৰীমূলকৰ সংজ্ঞা লিখা ইয়াৰ পিছত আমি এইটো ল'ম প্ৰশ্নটো এইটো
উদাহৰণৰে সৈতে কাৰ্যকৰীমূলক কাৰ্যকৰীমূলকৰ সংজ্ঞা লিখা। এইটো আহিছে 2021 চন, যোৱা বছৰ। যোৱা বছৰ অহা কুৱেশ্যন আকৌ ৰিপিট নকৰিব বুলি কেতিয়াও ভাবিব নালাগে, আহিবও পাৰে। এতিয়া আমি এইটো কাৰ্যকৰীমূলক উদাহৰণৰে সৈতে কাৰ্যকৰীমূলকৰ সংজ্ঞা লিখিব লাগে। আমি ইয়াৰ সংজ্ঞাটো এনেকৈ লিখিব পাৰোঁ, অৰ্থাৎ কাৰ্যকৰীমূলক কাক বোলে। আমি এইটো এনেকৈ লিখিব পাৰিম, কোনো হাইড্ৰ'কাৰ্বনৰ শৃংখলত উপস্থিত থকা যিবোৰ বিষম পৰমাণু অথবা পৰমাণুৰ থোপ বা মূলকে হাইড্ৰ'কাৰ্বন যৌগটোৰ ধৰ্ম নিৰূপণ কৰে। সেইবোৰক কাৰ্যকৰীমূলক বোলে। আমাৰ সংজ্ঞাটো হ'ল, কোনো হাইড্ৰ'কাৰ্বনৰ শৃংখলত উপস্থিত থকা যিবোৰ বিষম পৰমাণুৱে অথবা পৰমাণুৰ থোপ বা মূলকে হাইড্ৰ'কাৰ্বন যৌগটোৰ ধৰ্ম নিৰূপণ কৰে, সেইবোৰক কাৰ্যকৰীমূলক বোলে। এতিয়া আমি ইয়াৰ উদাহৰণ দিব পাৰোঁ। উদাহৰণটো আমি এনেকৈ দিব পাৰোঁ, উদাহৰণ এলকহলমূলক OH, কীটনমূলক CO, এলডিহাইডমূলক CHO, কাৰ্বক্সিলিক এচিডমূলক COOH আদি কাৰ্যকৰীমূলকৰ উদাহৰণ।
কাৰ্যকৰীমূলকৰ উদাহৰণ আমি ইয়াত 4টা মূলকৰ উদাহৰণ দিছোঁ ইয়াৰ ভিতৰত আমি আৰু অলপ এনেকৈ ব্যাখ্যা কৰি দিব পাৰোঁ উদাহৰণস্বৰূপে ইথেন আমি ইথেন যৌগটো লৈ ল'লোঁ যেনিবা উদাহৰণস্বৰূপে আমি এইটো চোৱা এইটো হ'ল ইথেন দুটা কাৰ্বন থাকে ইথেন এইটো হ'ল ইথেন আমি সবেই জানো এইটো ইথেন দুটা কাৰ্বন থাকে এই ইথেনৰ এটা হাইড্ৰোজেন পৰমাণুক যদিহে এলকহলমূলক এটাই প্ৰতিস্থাপিত কৰি এই জেগাটোত যদি এলকহলমূলক এটা যদি আহি যায় হাইড্ৰোজেনটোক আঁতৰাই তেতিয়াহ'লে এইটো এটা এলকহল হৈ গ'ল ই প্ৰথমতে আছিলে ইথেন কিন্তু ইথেনৰ পৰা এই মূলকটোৰ উপস্থিতিয়ে কি কৰি পেলালে এলকহল মূলকটোৰ উপস্থিতিয়ে ইয়াক সম্পূৰ্ণ বেলেগ এটা যৌগলৈ পৰিৱৰ্তন কৰি পেলালে গতিকে এতিয়া এইটো আৰু ইথেন হৈ থকা নাই এই মূলকটোৰ উপস্থিতিয়ে ইয়াক এটা এলকহল যৌগলৈ ৰূপান্তৰিত কৰিলে গতিকে এইটো এটা আমাৰ কাৰ্যকৰী মূলকৰ এটা উদাহৰণ এইটো এতিয়া 3টা প্ৰশ্ন লৈছোঁ সমগণীয় শ্ৰেণী কাক বোলে দুটা সমগণীয় শ্ৰেণীৰ নাম লিখা 2016 চনত আহিছে সমগণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা 2018 আৰু 2019 চনত আহিছে উদাহৰণৰে সৈতে সমগণীয় শ্ৰেণী ব্যাখ্যা কৰা এইটো 2021 চনত আহিছে 3টা প্ৰশ্নৰে উত্তৰ প্ৰায় একেই গতিকে আমি উত্তৰটো এনেকৈ লিখিব পাৰোঁ সমগণীয় শ্ৰেণী কাক বোলে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে আৰু দুটা ওচৰা ওচৰি যৌগৰ মাজত CH2 মূলকৰ পাৰ্থক্য থাকে সেই শ্ৰেণীৰ যৌগকে সমগণীয় শ্ৰেণী বোলে সমগণীয় শ্ৰেণী বোলে এইটো সমগণীয় শ্ৰেণী কাক বোলে সমগণীয় শ্ৰেণীৰ উদাহৰণ সংজ্ঞা হৈ গ'ল যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে আৰু দুটা ওচৰা ওচৰি যৌগৰ মাজত CH2 মূলকৰ পাৰ্থক্য থাকে সেই শ্ৰেণীৰ যৌগকে সমগণীয় শ্ৰেণী বোলে এলকেন এলকাইন হৈছে 3টা সমগণীয় শ্ৰেণী আমাক দুটা সমগণীয় শ্ৰেণীৰ নাম লিখিবলৈ দিছিলে আমি 3টা লিখিছোঁ অৰ্থাৎ এই প্ৰশ্নটো আহিলে ইয়াৰ ভিতৰত যিকোনো দুটা লিখিলেই হৈ যাব এলকেন এলকিন এলকাইন 3টা সমগণীয় শ্ৰেণী লিখিছোঁ ইয়াৰ ভিতৰত যিকোনো দুটা লিখিলেই হৈ যাব এতিয়া আমি উদাহৰণ সমগণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা বা
উদাহৰণেৰে সৈতে সমগনীয় শ্ৰেণী ব্যাখ্যা কৰা। তাত আমি এইখিনি দিব পাৰিম। উদাহৰণস্বৰূপে আমি এলকেন, এলকিন বা এলকাইন যিকোনো এটা শ্ৰেণী উদাহৰণ হিচাপে আমি দেখুৱাব পাৰোঁ। মই এলকেন শ্ৰেণীটোকে উদাহৰণ হিচাপে দেখুৱাম। উদাহৰণস্বৰূপে এলকেন শ্ৰেণীৰ যৌগসমূহ হৈছে মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেন্টেন ইত্যাদি। এলকেন শ্ৰেণীৰ যৌগসমূহ হৈছে মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেন্টেন ইত্যাদি। এই আমাক যিহেতু ব্যাখ্যা কৰিব দিছে বা উদাহৰণ দি বুজাই লিখিব দিছে, গতিকে আমি উদাহৰণত এনেকৈ লিখিব পাৰিম যে উদাহৰণস্বৰূপে এলকেন শ্ৰেণীৰ যৌগসমূহ হৈছে মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেন্টেন ইত্যাদি। ইয়াত দুটা ওচৰা-ওচৰি যৌগ, মিথেন আৰু ইথেন। মিথেন আৰু ইথেনৰ মাজত CH2 মূলকৰ পাৰ্থক্য দেখা যায়। ঠিক সেইদৰে ইথেন C2H6 আৰু প্ৰপেন C3H8ৰ মাজত CH2 মূলকৰ পাৰ্থক্য দেখা যায়। এনেকৈ আমি এইটো ব্যাখ্যা কৰি দিব পাৰোঁ বা উদাহৰণ দি বুজাই লিখাটো আমাৰ এনেকৈ কৰিলেই হ'ব। অৰ্থাৎ ইয়াত এনেকুৱা হৈছে মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেন্টেন এনেকৈ যিমান আছে এই গোটেই যৌগখিনি হৈছে এলকেন শ্ৰেণীৰ যৌগ। এই এলকেন শ্ৰেণীৰ যৌগসমূহত দুটা ওচৰা-ওচৰি যৌগ, যেনেকৈ মিথেন আৰু ইথেন, এই দুটাৰ মাজত তাৰমানে মিথেনৰ লগত কি হয় আমি এইটো এনেকৈ দেখুৱাব পাৰোঁ। মিথেন CH4 ইয়াৰ লগত CH2 যোগ হৈ পেলাই কি হৈ যায়, ইয়াত কাৰ্বন এটা আছিল আৰু এটা কাৰ্বন লগ লাগিলে C2 হৈ গ'ল। হাইড্ৰজেন 4টা আছিল আৰু দুটা হাইড্ৰজেন লগ লাগি গ'লে H6 হৈ যায়। এই কথাটো কোৱা হৈছে। তেনে মিথেনৰ পিছতেই মিথেনৰ লগত CH2 লগ লাগি পেলাই C2H2 এইটো হৈ যায়। ঠিক তেনেকৈ C2H2 অৰ্থাৎ ইথেন আৰু প্ৰপেন এই দুটাৰ মাজতো আমি তেনেকৈ চাব পাৰোঁ। ইথেন আৰু প্ৰপেনৰ মাজত কি হ'ব যে ইথেনৰ লগত CH2 লগ লাগি পেলাই C3H8 হৈ যায়, সেইটো কথা। তাৰমানে আমাৰ তিনিওটা প্ৰশ্নৰ উত্তৰেই একেটাই, আমি এনেকৈ ইয়াৰ পৰাই লিখিব পাৰিম। 2016 চনত যিটো আহিছে যে দুটা সমগনীয় শ্ৰেণীৰ নাম লিখা, আমি এলকেন, এলকিন, এলকাইনৰ ভিতৰত যিকোনো দুটা লিখিলেই হৈ যাব। বাকী উদাহৰণখিনি ইয়াত নিদিলেও হ'ব, কাৰণ ইয়াত উদাহৰণ দিবলৈ দিয়া নাই 1 নম্বৰ প্ৰশ্নটোত। কিন্তু 2 নম্বৰ আৰু 3 নম্বৰটোৰ কাৰণে এই গোটেইখিনি লিখিব লাগিব। হৈছে। এতিয়া ইয়াৰ পিছত আমি আকৌ বেলেগ এটা প্ৰশ্ন ল'ম।
এতিয়া আমি বেলেগ এটা প্ৰশ্ন ল'ম ৰাসায়নিক সমীকৰণৰ সৈতে প্ৰশ্ন ৰাসায়নিক সমীকৰণৰ সৈতে দহন বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া। দহন বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া। এইটো আহিছে আমাৰ 2016 চন। 2016 চনত আহিছে। আমি দহন বিক্ৰিয়া অৰ্থাৎ দহন মানে হ'ল অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া। দহন মানে জুই জ্বলে, য'ত তাপ আৰু পোহৰ উৎপন্ন হয় সেয়া বিক্ৰিয়া। আমি এটা অতি সহজ উদাহৰণ দিব পাৰোঁ। অতি সহজ উদাহৰণ কাৰ্বনৰ দহন। কাৰ্বন দহন কৰিলে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ইয়াৰ ৰাসায়নিক সমীকৰণটো দিব লাগে। কাৰ্বনৰ লগত কাৰ্বন দহন কৰিলে অৰ্থাৎ কাৰ্বনৰ লগত অক্সিজেনৰ বিক্ৰিয়া হ'লে, দহন কৰা মানে অক্সিজেনৰ লগত বিক্ৰিয়া হোৱা, উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড লগতে তাপ আৰু পোহৰ। এই তাপ আৰু পোহৰ উৎপন্ন হোৱাৰ কাৰণে ইয়াক দহন বিক্ৰিয়া বুলি কোৱা হৈছে। গতিকে এইটো দিব লাগিব, তাপ আৰু পোহৰ। এইটোৱেই অতি সহজ উদাহৰণ। ইয়াৰ পিছত আমি অন্য এটা প্ৰশ্ন ল'ম। এইবাৰ জাৰক দ্ৰব্যবোৰ কি? এটা প্ৰশ্ন আছে। জাৰক দ্ৰব্যবোৰ কি? এইটো আহিছে আমাৰ 2017 চনত। এইটো 2017 চনত আহিছে। এইটো জাৰক দ্ৰব্যবোৰ কি? এইটো উত্তৰটো একেবাৰে সহজ। আমি এনেকৈ লিখিব পাৰোঁ, যিবোৰ দ্ৰব্য বা পদাৰ্থ, একেই, যিবোৰ পদাৰ্থই আনক অক্সিজেন দিব পাৰে, সেইবোৰ পদাৰ্থক জাৰক দ্ৰব্য বোলে। জাৰক পদাৰ্থ বোলে। যেনে উদাহৰণ যদি দিবলগীয়া হয় তেনেহ'লে আমি উদাহৰণ দিব পাৰোঁ পটাছিয়াম পাৰমাংগানেট KMnO4, পটাছিয়াম ডাইক্ৰমেট K2Cr2O7। আমি এইকেইটা উদাহৰণ দিব পাৰোঁ। এইবিলাক উদাহৰণ। ঠিক আছে, ইয়াৰ পিছত আমি অন্য এটা প্ৰশ্ন ল'ম। এইবাৰ আমি লৈছোঁ ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো
কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া? কিয় এটা জাৰণ বিক্ৰিয়া? এইটো আহিছে 2018 চনত আহিছে। 2018 চনত অহা প্ৰশ্ন। ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া? এই একেটা প্ৰশ্নই 2021 চনতো আহিছে। 2018 আৰু 2021। ইয়াৰ উত্তৰটো এইটোৱে। জাৰণ বিক্ৰিয়া মানে কি? য'ত অক্সিজেন যোগ হয়। অতি সহজতে আমি অক্সিজেনৰ কথাটো কৈ পেলাই ক'ব পাৰোঁ যে যিবোৰ বিক্ৰিয়াত অক্সিজেন যোগ হয় সেইটো হৈছে জাৰণ বিক্ৰিয়া। যিহেতু এইটো ইথানল, ইথানলটো আমি এনেকৈ লিখোঁ C2H5OH। মিথেন, ইথেনত দুটা কাৰ্বন থাকে, সেইটো C2H5। ইথেনৰ লগত এলকহল মূলকটো লগ লাগি পেলাই ইথানল হৈছে, গতিকে C2H5OH। ইয়াৰ পৰা যেতিয়া ইথানয়িক এচিড উৎপন্ন হ'ব, অৰ্থাৎ ইথানয়িক এচিড CH3COOH, এইটো ইথানয়িক এচিড উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত পটাছিয়াম ডাইক্ৰমেট আৰু পটাছিয়াম পাৰমাংগানেটে সহায় কৰে, অক্সিজেন দিয়ে। এতিয়া ইয়াত অক্সিজেন আছিল এটা ইথানলত, কিন্তু ইয়াত অক্সিজেন এটা বাঢ়ি গ'ল, এটা বেছি হৈ গ'ল, অৰ্থাৎ অক্সিজেন যোগ হ'ল। সেইকাৰণে ই এটা জাৰণ বিক্ৰিয়া। গতিকে আমি কথাটো অতি সহজতে এটা লাইনত এনেকৈ লিখিব পাৰোঁ যে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্ৰিয়া, কাৰণ ইথানলৰ লগত অক্সিজেন যোগ হৈ ইথানয়িক এচিডলৈ ৰূপান্তৰ ঘটে। আমি এইটো তেনেকৈ লিখিলেই হ'ব যে কাৰণ ইয়াত অক্সিজেন পৰমাণু এটা যোগ হয়, সেয়ে ই এটা জাৰণ বিক্ৰিয়া। তেনেকৈ লিখিলেই হ'ব এইটো। ইয়াৰ পিছত আমি আৰু এটা প্ৰশ্ন ল'ম। আৰু এটা প্ৰশ্ন লৈছোঁ। এইটো আছে ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট। এইটো ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট নাইবা আম্লিক পটাছিয়াম ডাইক্ৰমেট K2Cr2O7, পটাছিয়াম ডাইক্ৰমেটৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। ৰাসায়নিক সমীকৰণ লিখা। এইটো আহিছে 2018 চনত। 2018 চনত আহিছে এইটো। অলপ আগত পোৱা প্ৰশ্নটোৰ সৈতে প্ৰায় একেই, কিন্তু ইয়াত কি ঘটে সুধিছে আৰু প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণটো লিখিবলৈ দিছে। এইটো উত্তৰটো হ'ল ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট নাইবা আম্লিক পটাছিয়াম ডাইক্ৰমেটৰ সৈতে ইথানলক উত্তপ্ত কৰিলে ইথানয়িক এচিড উৎপন্ন হয়। আমাৰ উত্তৰটো হ'ব সেইটো। উত্তৰটো হ'ব ইথানয়িক এচিড উৎপন্ন হয়।
বাক্যটো দীঘলকৈ সম্পূৰ্ণকৈ এনেকৈ লিখি দিব পাৰি যে উত্তৰটো তেনেকৈ লিখিব পাৰি যে ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট নাইবা আমলিক পটাছিয়াম ডাইক্ৰমেটৰ সৈতে ইথানলক উত্তপ্ত কৰিলে ইথানয়িক এচিড উৎপন্ন হয়। এনেকৈ সম্পূৰ্ণ বাক্যটো লিখি দিব পাৰি। তাৰপিছত আহিল বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। সমীকৰণটো আমি এনেকৈ লিখিব পাৰোঁ, এইটো দিছে ইথানল C2H5OH, এইটো হ'ল ইথানল। ইয়াক উত্তপ্ত কৰিলে পটাছ, আমি এই দুটা ইয়াতে দি দিব লাগিব যে ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট আৰু ইয়াত আহিব আমলিক পটাছিয়াম ডাইক্ৰমেট, দুটা ইয়াত আহিব। উৎপন্ন হৈছে কি ইথানয়িক এচিড। ইথানয়িক এচিডটো আমি এনেকৈ লিখিব পাৰোঁ CH3COOH, এইটো কাৰ্বক্সিলিক এচিডৰ মূলকটো আছিলে COOH। দুটা কাৰ্বন আছে, গতিকে ইথেনৰ লগত কাৰ্বক্সিলিক এচিড মূলকটো লগ লাগি ইথানয়িক এচিড হৈ গৈছে। আমাৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণটো এইটোৱেই।